নমস্কাৰ ৰাইজ। এইকেইদিন আপোনালোকে এটা গান শুনি আছে, নদী মোৰ প্ৰথম ভাল পোৱা। আচলতে আপোনালোকে সকলোৱে গম পাইছে যে এয়াৰ দ্বাৰা গান এইটো বনাব পাৰি, কিন্তু এয়াৰ দ্বাৰা বনাইছে এইটো হয়, কিন্তু কেনেকৈ সম্ভৱ হৈছে এই বিষয়ে আপোনালোকে সকলোৱে নাজানিব পাৰে। গতিকে মই আজি আপোনালোকক মই যিখিনি জানো তাৰ আপোনালোকক অলপ আভাস দিব বিচাৰিছোঁ। আপোনালোকে এনেকৈ গুগলত যাব, গুগলত আপুনি গুগল জেমিনি চাৰ্চ কৰিব। এইটো মোৰ গুগল জেমিনি ওলালে চাৰ্চ কৰিব, তাতে ক্লিক কৰি দিব। ইয়াতে তাৰপিছত এনেকৈ ওলালে, তাৰপিছতে আপুনি ইয়াতে দেখিছে ক্ৰিয়েট ইমেজ, আপোনাৰ ফটো বনাব পাৰে। এয়া যিহেতু আপোনাৰ লিখিব পাৰে বা কিবা, বা আপুনি গান বনাব, যিহেতু আমি গান বনাব বিচাৰিছোঁ, গতিকে আমি গানত যাওঁ, ক্ৰিয়েট মিউজিকত যাম। এতিয়া গান আমি এটা আছে 90sৰ গান পোৱা যায়, ফ'ক গান বা ধৰি লওক ৱৰ্কআউটৰ, ৰোমেণ্টিক, এইবিলাক চিনেমেটিক বিভিন্ন ধৰণৰ গান আছে। আপুনি কেনেকুৱা ধৰণৰ ফিউজনৰ লাগে, তো গতিকে মই ৰোমেণ্টিকৰ গান এটা ছিলেক্ট কৰোঁ, ৰোমেঞ্চৰ। আচ্ছা, আপুনি ইয়াত লিখিব পাৰে, ডেছক্ৰাইব ইউৰ ট্ৰেক। আপুনি যিটো লিৰিক্স আছে, আপোনাৰ যিটো কথাখিনি আছে, সেই কথাখিনি আপুনি লিখিব পাৰে। মই যিটো কথা 2 লাইনমান লিখিছিলোঁ এনেই, তো ইয়াতে মই কথাখিনি ইয়াত কপি কৰি থোৱা আছিলে, যিহেতু মই পেষ্ট কৰি দিওঁ। তো পেষ্ট কৰাৰ পিছত মই ইয়াতে দেখিছে আপোনালোকে ৰাইট ছাইড এটা চেণ্ড এটা অপশ্যন আছে। আপুনি এই কথাখিনি চেণ্ড কৰি দিব লাগিব। চেণ্ড কৰি দিয়াৰ পিছত আপোনালোকে অলপ খন্তেক সময় ৰখিব লাগিব, 30 ছেকেণ্ডমান। তো 30 ছেকেণ্ডৰ পিছতে আপোনালোকৰ গানটো আহি যাব। এতিয়া জেনেৰেট হৈছে গানটো। তো কেনেকুৱা ধৰণৰ কোনে কণ্ঠদান কৰিব আমি নাজানো, হয়তো পুৰুষে দিব পাৰে, হয়তো মহিলাও দিব পাৰে, কিন্তু এই বিষয়ে আমি নাজানো। তথাপিতো আমি অকল জাষ্ট পঠিয়াব পাৰোঁ। এতিয়া কেনেকুৱা ধৰণৰ কণ্ঠ আহে গানটো, সেইটো পৰৱৰ্তী পৰ্যায়ত আমি 30 ছেকেণ্ডৰ পিছতে গম পোৱা যাব। গতিকে দৰ্শক এয়া দেখিলে এনেকৈ আহি গৈছে। তো লিখিছে যে আপোনাৰ অনুৰোধ অনুসৰি মই এক আৱেগিক 90 দশকৰ শৈলীৰ R&B গীত প্ৰস্তুত কৰিছোঁ। আপুনি দিয়া শব্দবোৰ ব্যৱহাৰ কৰি ইয়াৰ সুৰ আৰু সংগীত সজোৱা হৈছে। এতিয়া আপুনি এই সংগীত উপভোগ কৰিব পাৰে। গতিকে এতিয়া গানটো আহি গৈছে, আপুনি দেখিছে। তো গানটো আপুনি চাওঁ, প্লে কৰি চাওঁ। জীৱনৰ দুখবোৰ ধুমুহা হৈ উৰি যায়, সুখত বিলীন হয়। তুমি ক'ত আছা আহিব আজি মোৰ চকুলৈ যায় তুমি। গতিকে এনেদৰে গীতবিলাক প্ৰস্তুত কৰা হয়। আপুনি ডাউনলোড কৰিব পাৰিব বা শ্বেয়াৰ কৰিব পাৰে। ইয়াতে অপশ্যনকেইটা দিয়া আছে, ইয়াত আপুনি যাব পাৰিব। গতিকে ধন্যবাদ। পৰৱৰ্তী পৰ্যায়ত যদি কিবা নতুন কিবা খবৰ থাকে আপোনালোকক জনাম। ধন্যবাদ।